যোৱা মানে সিটোৰ অধীনত থকা অংগনবাদী কৰ্মী আৰু ৰাজ্যিক সন্থাৰ মানে যেতিয়া মানে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিলে এই আন্দোলনত আমি মানে অংশগ্ৰহণ কৰিছিলোঁ যদিও কিন্তু মানে সিটোৰ সদস্য হিচাপে নহয়, অংগনবাদী কৰ্মী আৰু সহায়িকা হিচাপে। আৰু পিছত আমি গম পালোঁ যে সিটো যে মানে ৰাজনৈতিক দল হয় নে নহয় সেইটো বিষয়ে মানে আমাৰ মানে ইমান জ্ঞান নাছিলে। পিছত মানে CM ছাৰে কোৱাৰ পিছত আমি মানে গম পালোঁ যে সিটো মানে ৰাজনৈতিক দল হয় বুলি। এতিয়া মানে কথাটো হ'ল যে আমি অংগনবাদী কৰ্মী আৰু সহায়িকাৰ আমাৰ মানে চবৰে একেটাই দাবী, যিটো মানে দাবী হ'ল মানে মাননিৰ সলনি মজুৰি দিব লাগে। সিটোত যিখিনি আছে, সিটো এটা ৰাজনৈতিক দল, গতিকে তেওঁলোকক মই চাকৰিৰ পৰা হয়তো মানে বৰখাস্ত কৰিব বুলি কৈছে। আৰু যিবিলাক সিটোৰ লগত কোনো ৰাজনৈতিক দলৰ লগত নাই তেখেতসকলৰ লগত তেখেতে ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছত কথা পাতিম বুলি কৈছে। কিন্তু আমি সিটোৰ লগত নাই, আমি 2022 চনৰ পৰা আমি সিটোৰ লগত নাই। কিন্তু খালি আমি এতিয়া যি চচলত যিটো ধৰ্ণা দিছিলে সেই ধৰ্ণাত আমি অকল অংগনবাদী কৰ্মী আৰু সহায়িকা হিচাপেহে তাত যোগদান দিছোঁ। সিটো হিচাপে নহয়, আমি সিটো হিচাপে নাই যোৱা বা সদৌ অসম হিচাপেও আমি নাই যোৱা, অকল অংগনবাদী কৰ্মী সহায়িকা। মই CM ছাৰক আহ্বান কৰিছোঁ তেখেতে যাতে আমাক মাননিৰ সলনি মজুৰি দিয়ক। কিন্তু তেখেতে এটা কথা ক'লে 17 এপ্ৰিলত, তেখেতে ক'লে যে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে শিশুসকলক মাতৃসুলভ দৃষ্টিৰে চাব লাগে। আমি সদায় চাই আহিছোঁ, আজি 14 বছৰ কাম কৰিছোঁ, আমি সদায় মাতৃসুলভ দৃষ্টিৰে চাই আহিছোঁ আৰু জীয়াই থকালৈকে আমি মাতৃসুলভ দৃষ্টিৰে আমি চাম। মুখ্যমন্ত্ৰী মহোদয়ে আমাক যাতে মজুৰিৰ সলনি মাননিৰ সলনি মজুৰি দিয়ক। বৰ্তমান চিটুৱেশ্যনত এনেকুৱা হৈছে মূল্যবৃদ্ধি অত্যাধিক হৈছে। আমি ডেইলি মানে দৰমহা পাওঁ, এটা দিন হিচাপে হিচাপ কৰিলে আমি 216 টকা পাওঁ আৰু সহায়িকাসকলে 108 টকা পায়। 108 টকাত বা 216 টকাত জানো এটা ফেমিলি চলিব পাৰি? আমি সেই 216 টকাই দি আমি বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয় এখন সংসাৰ চলাবলৈ, এখন ঘৰ চলাবলৈ। আৰু এই তেখেতে যিটো যে আমাক ক'লে মাতৃসুলভ দৃষ্টিৰে চাব লাগে, আমি মাতৃসুলভ দৃষ্টিৰে চোৱাৰ আগতে আমি নিজে ঠিক হৈ থাকিব লাগিব। নিজে ঠিক হৈ থাকিলে, আমাৰ নিজৰ দেহা যদি ঠিক হৈ থাকে, নিজৰ ঘৰখন ঠিক হৈ থাকিলে তেতিয়াহে আমি ৰাইজক মানে সেৱা প্ৰদান কৰিব পাৰিম বা ৰাইজৰ কাৰণে ঘূৰিব পাৰিম। কিন্তু তেখেতে যদি আমাক উচিত মূল্যৰ বা মাননিয়ে নিদিয়ে, মজুৰিয়েই নিদিয়ে, তেতিয়া আমি কেনেকৈ চলিম?